Welcome to Biswanath Ghat বন্ধুসকল আহক আজি আপোনালোকক লৈ আহিছো এয়া হল বিশ্বনাথ ঘাটৰ দৃশ্য কেইটামান সো বন্ধুসকল এয়া হল বিশ্বনাথ ঘাটৰ সুন্দৰ এটা পৰিবেশ আৰু এইখন পৰিবেশ মই ড্ৰোনত কেপচাৰ কৰি লৈছো গাইস ড্ৰোনত আজি আপোনালোকক লৈ গৈ আছো বিশ্বনাথ চাৰিআলি চহৰৰ পৰা দক্ষিণ দিশত অৱস্থিত বিশ্বনাথ ঘাট হয় আপোনালোকক আজি লৈ গৈ আছো বিশ্বনাথ ঘাটত যেহেতু জনপ্ৰিয়ভাৱে গুপ্তকাশী বুলিও জনা যায় প্ৰাচীন বিশ্বনাথ মন্দিৰ নামেৰে এই চহৰখন নামকৰণ কৰা হৈছে গুপ্তসকলৰ খুনালী শাসন কালৰ কাখীৰ তুলনাত ইয়াত গুপ্ত কাখী বুলি কোৱা হয় আজি আপোনালোকক লৈ আহিছো বন্ধুসকল আহক বন্ধুসকল আপোনালোক চাইছে Prince Blog Comedy. So दोस्तों আজি আমি গৈ আছো বিশ্বনাথ ঘাট হয় বন বানাৰস বুলি কয় বন কাশী বুলি কয় আৰু আমি বহুত অন্যটা নাম আছে এইকিটা কথা আমি তাত গম পাম গুৱাহাটীৰ পৰা ডিষ্টেন্স আপোনাৰ 2044 কিলোমিটাৰ ডিষ্টেন্স আছে আৰু তাৰ পৰা আপোনালোক ডাইৰেক্ট কাহালি পৰা বুলি আছে বাছ ষ্টেণ্ড তাত আপোনালোক যদি বাছত গাড়ী উঠি আৰামত কিমান ল'ব 300 মান ল'ব 300 বা 400 লৈ বা 450 ৰুপিজ ল'ব তাৰ পৰা আপোনালোক গুৱাহাটীৰ পৰা ইয়াত বিশ্বনাথ চাৰিআলি আহিলে হ'ল ডাইৰেক্ট ক'লে আপোনাক চেণ্টাৰতে নমাই দিব আৰু বন কাশী বুলি কয় আৰু বানাৰস কাশী বুলি কয় সো আজি আমি এক্সপ্লোৰ কৰিব গৈ আছো আপোনালোককো লৈ গৈ আছো প্ৰথমত আহিলা আপোনালোক বিশ্বনাথ চাৰিআলিৰ পৰা এতিয়া যাব কেনেকৈ লাগে ঘাটত আপোনালোক কি কৰিলে টমটম ল'লে যেহেতু ইলেক্ট্ৰনিক কাৰ কিমান ল'ব 100 টকা 150 টকা 200 টকা ল'ব তাৰ পাছত আপোনালোক গ'লে ডাইৰেক্ট ঘাটত টেনশ্যন নাই ৰাম জানকী হনুমান মন্দিৰ চাব পাৰে ৰাম মন্দিৰ সো বন্ধুসকল টমটমৰ ধুনীয়া বতাহ খাই আহি পালো বিশ্বনাথ ঘাট যেহেতু মই কৈছিলো আপোনালোকক যে মই আজি বিশ্বনাথ ঘাট এক্সপ্লোৰ কৰিম বুলি সো যিমান পাৰিম ইনফৰমেশ্যন জনাব মই চেষ্টা কৰিম আমাৰ ইমান ধুনীয়া প্লেচ আছে আমি কিছুমানে গম নাপায় যে আমাৰ অসমত ইমান ধুনীয়া প্লেচ আছে হয় নিশ্চয় আজি আমি আহিছোঁ বিশ্বনাথ চাৰিআলি আৰু বিশ্বনাথ চাৰিআলিত এয়া হ'ল বিশ্বনাথ ঘাট সো গাইজ ফাৰ্ষ্ট টাইম আজি মই এক্সপ্লোৰ কৰি আছোঁ বিশ্বনাথ ঘাট যেহেতু আপোনালোকক ক'লোঁ যে আপোনালোক যদি বা অসমৰ বাহিৰৰ হয় যদি আপোনালোক যদি অসমৰে হয় কিছুমান অসমৰো এনেকুৱা মানুহ আছে বা আমাৰ বিশ্বনাথ ঘাটৰ বিষয়ে নাজানে মানে ক'ব গ'লে যে আমাৰ ইমান ধুনীয়া এখন বিশ্বনাথ ঘাটত যে ইমান ধুনীয়া এটা প্লেচ আছে এক্সপ্লোৰ কাৰণে কিমান ধুনীয়া প্লেচ এটা আপোনালোক চাব পাৰি কিমান ধুনীয়া চাকচোন আপোনালোক ইমান ধুনীয়া প্লেচ এটা সো গাইজ আপোনালোক আহক ইয়াত ভিজিট কৰিবৰ কাৰণে আৰু গাইজ ইয়াৰ বিষয়ে ইনফৰমেশ্যন মই ইমান নাজানো যিমান পাৰিম আপোনালোকক জনাবলৈ চেষ্টা কৰিম আৰু আমাৰ লগত জড়িত হৈ আছে দাদাকেইজন সিহঁতে কৈ দিব ইয়াৰ বিষয়ে আৰু গাইজ যিহেতু আপোনালোকক ক'লোঁ গুৱাহাটী টু এণ্ড বিশ্বনাথ চাৰিআলি ডিষ্টেন্স 2044 কিলোমিটাৰ হে আৰু তাৰ পৰা তেজপুৰত যদি আপোনালোক কাহালিৰ পৰা গাড়ী উঠি আৰামত যদি বিশ্বনাথ চাৰিআলি আহি তাৰ পৰা 10 কিলোমিটাৰ হয় আৰামত টমটম বা অটো ৰিক্সা 150 টকা 150 ল'ব আৰামত আহি আপোনালোক এক্সপ্লোৰ কৰিব পাৰিব সো ইমান বহুত হ'ল আৰু এতিয়া মই কৈ আছোঁ ইয়াৰ বিষয়ে সো আমাৰ লগত জড়িত হৈ আছে এজন দাদা যিহেতু ইয়াতে বসবাস কৰি আমাৰ লগত জড়িত হৈ আছে যিহেতু ইয়াতে বসবাস কৰি আছে নিজৰ জীৱন আৰু ইয়াতে আছে বহুত মানে পুৰণা বুলি ক'লে হ'ল আৰু আজি আমি আহিছোঁ বিশ্বনাথ চাৰিআলি বিশ্বনাথ ঘাটত সো দাদা আপুনি ইয়াৰ বিষয়ে আপুনি কওকচোন বাৰু মানে বিশ্বনাথ ঘাটৰ বিষয়ে মানে অকণমান মানে কিমান চনত এইটো ইয়াত কিবা হৈছিল বিশ্বনাথ ঘাটটো বিশ্বনাথ যেতিয়াৰ পৰাই টিভি সৃষ্টি আছে তেতিয়াৰ পৰা ন বিশ্বনাথ ঘাট আছে হয় বিশ্বনাথ ঘাট বুলি ইয়াতে পৰিচিত হয় আৰু ব্ৰিটিছৰ দিনৰ পৰা হয় এইটো গম পাইছোঁ ছিগনেল প'ষ্ট চাইছি প'ষ্টৰ ভিতৰ ফালে কাঠৰ বহুত তাত জাহাজ নোসোমায় হয় আৰু কিবা এইটো পৰা চাগে কাজিৰঙা আছে ন এইফালে কাজিৰঙা হয় আৰু ইয়াৰ বিষয়ে আৰু কিবা
ইয়াৰ বিষয়ে ইয়াত ফুৰিবলগীয়া কি আছে? ৰিজৰ্ট আছে, পাহাৰ আছে। এইটো পাহাৰ ইয়া আছে ন ৰিজৰ্ট? আৰু মঠ মন্দিৰ বহুতো আছে। প্ৰায়ভাগ মানুহে মাছৰ ওপৰত ভিত্তি কৰি মীন উদ্যোগ মীনৰ ওপৰত ভিত্তি কৰি চলি আছে নিজৰ জীৱনটো ন। চ' আপোনালোক চাই আছে যে এয়া হ'ল বিশ্বনাথ ঘাট, এটা সুন্দৰ প্লেচ। আৰু মই সকলোকে ৰিকুৱেষ্ট কৰিম, আৰু আপোনালোক যদি অসমৰ যদি হয় আৰু আপোনালোক যদি বিশ্বনাথ ঘাট বুলি নাম শুনি অহা নাই, আপোনালোক আহক। বহুত ধুনীয়া প্লেচ। যিহেতু চাইছে এতিয়া মই আছোঁ নাৱত আৰু ভিউখিনি চাইছোঁ, ভিউখিনি ইমানেই সুন্দৰ আৰু কি ক'ম ভাষা নাই ক'ব গ'লে। দাদা আপুনি আৰু কিবা ক'ব নেকি ইয়াৰ বিষয়ে? কেনেকুৱা মঠ মন্দিৰৰ বিষয়ে অলপ? মঠ মন্দিৰটো আছে ইয়াত, আৰু ইয়াতো 29 কৰোৰ দেৱতাক আমি পূজা কৰোঁ, নহয় জানো? চ' আমি ইয়াত গুপ্তকাশী বিশ্বনাথ হয়, গুপ্তকাশী বিশ্বনাথ। আৰু মই যিহেতু শুনামতে এইটো কাশী নামতো উল্লেখিত হৈ আছে, আৰু কাশী বনকাশী বুলিও কয়। আৰু যিহেতু ইয়াত পৰ্যটক নগৰী বুলি পৰিচিত হৈছে, আৰু এইটো হয় উন্নয়ন গাঁও বুলি। এইটো মই যেতিয়া আহিছিলোঁ খুৰা, তেতিয়া এইটো নাছিলে। এইটো আছিলে আগতে, মানে পানীয়ে ভাঙি দিছিলে। এই অহা বহাগত এইবাৰ ইয়াক ভালকে আকৌ আগৰ জেগাতে বনাই মূৰ্তিটো প্ৰতিষ্ঠা কৰি দিয়া হৈছে। এইটো কেতিয়া কৰিছিলে? এইফালে দেখাচোন। এইবাৰ বহাগতেই কৰিছে। এইটো বহাগত ন? এপ্ৰিলত। মই যেতিয়া এটা নিউজত চাইছিলোঁ ইয়াত ফৰেনাৰ মানুহ আহিছিলে ন? ফৰেনাৰ মানুহ আহিছিলে আহি থাকে ন? এইটো কৈছে আমাৰ ফৰেনাৰ মানুহলৈকে ইয়াত গম পাইছে ইমান সুন্দৰ এটা প্লেচ আছে আমাৰ অসমত, নহয় জানো? চ' মই ইমানেই ৰিকুৱেষ্ট কৰিম যে যিহেতু আপোনালোক যদি অসমৰ হয় আহক। ইমান ধুনীয়া প্লেচ, বা বাহিৰৰ ফৰেনৰ মানুহ আহি ইয়াত ঘূৰিছে, ভিজিট কৰিছে, এক্সপ্ল'ৰ কৰিছে। আমি অসমৰ মানুহ থাকি আমি গম নাপাওঁ যে আমাৰ ইয়াত বিশ্বনাথ ঘাটত ইমান সুন্দৰ এটা প্লেচ আছে, নহয় জানো? নে কি কৈছোঁ মই? এইটোৱে কথা। এতিয়া মই যিমান পাৰিলোঁ ভিউখিনি দেখালোঁ, আৰু এতিয়া আমি যাম তাত মঠ মন্দিৰত। কেনেকুৱা টাইপৰ মন্দিৰ আছে, ক'ত মন্দিৰ আছে। কিবা হাতী চাতী ওলাই নেকি ফালে? এইটো পাৰততো নাই চাগে ন? কেতিয়াবা বাৰিষা হ'লে ওলাই যায় ন? থাকে চাব পাৰে আপোনালোক। এইটো পাৰত কাজিৰঙা আছে, এইটো পাৰত মানে মোৰ কলেজ বুলি ক'লে হ'ল কাজিৰঙা ইউনিভাৰ্চিটি, এইফালে আছে মোৰ কলেজ। চ' গাইজ চাব পাৰে ইমান সুন্দৰ প্লেচ। আমাৰ অসমত বহুত ধুনীয়া ধুনীয়া প্লেচ আছে, আৰু মই সকলোকে ৰিকুৱেষ্ট কৰিম চবেই আহিব লাগে, চাব লাগে। এবাৰ আহি চাব লাগে, ঘূৰিব লাগে। আৰু যদি নাই অহা মই আপোনালোকক জনাই দি আছোঁ, লোকেশ্যন মই ডিছক্ৰিপশ্যনত দি দিম। অসম আমাৰ বিশ্বনাথ চাৰিআলি ডিষ্ট্ৰিক্টৰ বিশ্বনাথ ঘাট। আহক। বিশ্বনাথ চাৰিআলিৰ পৰা মেইন টাউনৰ পৰা 10 কিলোমিটাৰ হয়, টমটম আছে। টেনশ্যন ল'ব নালাগে। আপুনি মানে আপোনালোক কি ক'ব মানে ইয়াৰ বিষয়ে? মানে আপুনি কিবা মানে মানুহৰ আমাৰ যোনে গম পোৱা নাই আমাৰ বিশ্বনাথ ঘাটটো আছে ইমান ধুনীয়া প্লেচ বুলি, সিহঁতক কি ক'ব? মানে কি ক'ম আৰু, তেওঁলোকে আহি এবাৰ চালে। এইটোৱে কথা মই এইটোৱে কথা কৈ আছোঁ, আহিব লাগে, এক্সপ্ল'ৰ কৰিব লাগে ন? এইটোৱে কথা যে আপুনি চালেহে গম পাব যে আমাৰ অসমত কিমান ভাল ভাল এটা প্লেচ আছে ন? এইটো তাত লিখাই আছে বিশ্বনাথ ঘাট। জয় শ্ৰীক্ষেত্ৰ পৰ্যন্ত গাঁও বিশ্বনাথ ঘাট। জয় শ্ৰীৰাম। ইমান ধুনীয়া এটা প্লেচ। চ' খুৰা ধন্যবাদ, আপুনি যিমান পাৰিলে ইনফৰ্মেশ্যন দিলে, আৰু যিমান পাৰিলে ইমানেই ক'ব লাগে, নহয় জানো? আপুনি যিমান জানে আপুনি ইমানে ক'লে, বেছি অভাৰ একো কৈও লাভ নাই যে আমি যিমান নাজানো, নহয় জানো? যিমান নাজানো কৈ এতিয়া মানুহে বেয়া এটা আছে। এইটোৱে কৈছোঁ, যিমান আপুনি জানে, এতিয়া যিমান মই জানো আমি ইমানেই ক'ম না। আৰু যোনো ভুলটো কৈতো লাভ নাই একো। এইটোৱে কৈছোঁ, ভুলটো কৈ লাভ নাই, যিমানটো জানো ইমানেই ক'ম। আৰু সুধিম বাৰু আমাৰ এতিয়া আৰু আছে বন্ধুসকল। আপোনালোক ইয়াতে দিয়াবাতিলৈকে ধূপ
যিবোৰ পূজাৰ সামগ্ৰী আছে প্ৰত্যেকবোৰ বস্তু ইয়াতে পাই যাব আপোনালোক টেনশ্যন ল'বই নালাগে আৰু বন্ধুসকল এতিয়া মই আপোনালোকক লৈ গৈ আছোঁ শিৱ বাবা মন্দিৰলৈ বলক আহক এয়া হয় এইটো ৰাস্তা হ'ল এইটো ৰাস্তা দি গ'লে আপোনালোক শিৱ বাবাৰ মন্দিৰ পাব আৰু গাইজ মই সকলোকে জনাবলৈ সুখী হৈছোঁ আৰু আমাৰ বিশ্বনাথ চাৰিআলি আমাৰ বিশ্বনাথ ঘাটত যে আমাৰ ইমান ধুনীয়া ধুনীয়া এটা ফুৰিবলগীয়া জগা আছে মন্দিৰ আছে আমাৰ কাৰণে গৌৰৱৰ কথা নহয় জানো আপোনালোক চালে নহয় এয়া হ'ল শিৱ মন্দিৰ আৰু আপোনালোকক মই আগতো কৈছিলোঁ যে 29 কাৰৰো দেৱদেৱতাক আমি পূজা কৰোঁ তাৰে ভিতৰত এয়া হ'ল ভোলেনাথ মন্দিৰ আৰু বন্ধুসকল যেহেতু মই আগত কৈছিলোঁ যে আমি বিশ্বনাথ ঘাটৰ অন্য কেইবাটাও নাম দি আমি মাতো যেনেকৈ তাৰ ভিতৰতে গুপ্ত কাশী বন কাশী বুলি আমি জানো চ' বন্ধুসকল যেহেতু ফৰেনাৰ মানুহ বাহিৰৰ মানুহ বহুত ধৰণৰ মানুহ ইয়াত ভিজিট কৰিব আহে চ' বন্ধুসকল আপোনালোকক মই আগতো কৈছিলোঁ যে 29 কাৰৰো দেৱতাক আমি পূজা কৰোঁ ইয়াত যিহেতু মা চণ্ডিকা মন্দিৰ আছে মা দুৰ্গে মন্দিৰ ৰাধা কৃষ্ণ মন্দিৰ আৰু নামঘৰ মোৰ মৰমৰ বন্ধুসকল আপোনালোকক মই আগতো কৈছিলোঁ যে আমি 29 কাৰৰো দেৱতাক আমি পূজা অৰ্চনা কৰোঁ আৰু বন্ধুসকল এয়া হ'ল তাৰ ভিতৰত শিৱ মন্দিৰ আৰু আমি শিৱ বাবাক বহুত মানো যিহেতু বলবমৰ সময়ত বহুত ধৰণৰ মানুহ আহে ইয়াত আৰু বন্ধুসকল আপোনালোককো মই ৰিকুৱেষ্ট কৰিম যে আপোনালোকো আহক এবাৰ ভিজিট কৰিবৰ কাৰণে আপোনালোকক বহুত আনন্দ হ'ব আপোনালোক আহিলে এতিয়া ব'লা আপোনালোকক লৈ গৈ আছোঁ এটা ভিউ পইণ্ট দেখাবৰ কাৰণে ভিউ পইণ্ট হয় যদি আপোনালোক ভাবিছে ফ্ৰেণ্ড লৈ আহিম ফ্ৰেণ্ডৰ লগত আহিম ফেমিলিৰ লগত আহিম বা ফটোগ্ৰাফাৰ লৈ আহি কেপচাৰ কৰিম ফটোখিনি আৰামত পাৰিব টেনশ্যন ল'ব নালাগে বন্ধুসকল আৰু ইয়াত আহি আপোনালোক ফ্ৰেণ্ডৰ লগত ফান কৰিব পাৰে ফেমিলিৰ লগত টাইম স্পেণ্ড কৰিব পাৰে আৰু ফটোগ্ৰাফাৰ লৈ আহি আপোনালোক ফটো ক্লিক কৰাব পাৰে ইমান ধুনীয়া ধুনীয়া এটা প্লেচ আমাৰ অসমতে আছে আমি বেলেগ জেগাত আমি বাহিৰৰ জেগাত আমি ঘূৰি ফুৰোঁ কিন্তু মই জানো বহুত অসমৰ মানুহ আছে কিছুমান মানুহ জানিবও পাৰে কিছুমান মানুহ নাজানিবও পাৰে সকলো মানুহতো জানিব পাৰে বুলি মই নক'ম কাৰণ কিছুমান মানুহতো জানিবও পাৰে কিছুমান মানুহ নাজানিবও পাৰে তো মই ক'ম আপোনালোকক ইয়াত আহি 2 ঘণ্টা বা 1 ঘণ্টা বহে ৰিলেক্স কৰে মনটো শান্তি লাগে নিজকে কিমান এটা মন্দিৰ জগা সবকে ভাল লাগে নহয় জানো তো যিহেতু মোকো বহুত ভাল লাগে মন্দিৰ জগাত মই বেছি মন্দিৰ জগা ভিজিট কৰি মই বহুত বেছি ভাল পাওঁ এক্সপ্ল'ৰ কৰি চ' গাইজ মই ইমানেই সকলোকে ৰিকুৱেষ্ট কৰিম যে আপোনালোকেও আহক আৰু ভিজিট কৰক ইমান ধুনীয়া ধুনীয়া ঠাই আমাৰ অসমত আছে